শুনিম কেতিয়াবা আপোনাৰ কবিতা এনে এটি সন্ধিয়া যেতিয়া আকাশত থাকিব জোন আৰু তৰা। নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন প্ৰেমৰ কাহিনী লৈ। আকাশ আৰু তৰাৰ প্ৰেম কাহিনী। তেনেহ'লে বলক কাহিনীটো আৰম্ভ কৰোঁ। সন্ধিয়াৰ অস্ত যোৱা বেলিটো চাবৰ বাবে আজি সম্পূৰ্ণ 20টা দিনৰ মূৰত নদীৰ পাৰলৈ বুলি ওলাই আহিলোঁ। নদীৰ পাৰতে থকা আহঁতৰ গছজোপাতে লাগি থকা কোনোবা হৃদয়বান লোকে পথৰুৱা জিৰণি ল'বৰ বাবে সাজি থোৱা বাঁহৰ বেঞ্চখনত বহি ঘৰমুৱা পক্ষীবোৰৰ লগতে অস্ত যোৱা বেলিটো চাই আছোঁ। নদীৰ পানীত পৰা বেলিটিৰ প্ৰতিবিম্বই যেন গোটেই পৰিৱেশটো কোনোবা এখন সপোন লগা ঠাইলৈ ৰূপান্তৰিত কৰি পেলাইছে। দৃশ্যটো দেখি মই আপোন পাহৰা হৈ একেথৰে চাই ৰলোঁ। তেনেকৈ কিমান সময় পাৰ কৰিলোঁ মই নিজেই গমেই নাপালোঁ। হঠাৎ কাৰোবাৰ মাত শুনি চকমককৈ ঘূৰি চাই দেখা পালোঁ। ৰঙা গোলাপৰ দৰে এযোৰ কাপোৰ পিন্ধি এজনী সুন্দৰী যুৱতী মোৰ কাষতে ৰৈ আছে। মই কিবা এটা কোৱাৰ আগতে সুন্দৰীজনীয়ে মাত লগালে। ইমান সময়ৰ পৰা আপোনাক মাতি আছোঁ। হয় নেকি? মই গমেই পোৱা নাছিলোঁ। বেয়া নাপায় যদি অলপ সিফালে যাব নেকি? ময়ো অকণমান বহো। নিশ্চয়। পিছে আপোনাক কেতিয়াও এই ঠাইত দেখা নাই। কাৰোবাৰ ঘৰলৈ ফুৰিব আহিছে নেকি? ফুৰিবলৈ অহা নাই। আচলতে মই এই ঠাইত নতুনকৈ আহিছোঁ। গাঁৱৰ ছাব চেণ্টাৰত মই নতুনকৈ চাকৰিত জইন কৰিছোঁ। 8 দিনমান হৈছে ইয়ালৈ অহা। হয় নেকি? পিছে আপোনাৰ ঘৰ ইয়াতে নেকি? হয়, মই এই গাঁৱৰে ল'ৰা। মোৰ নাম আকাশ বৰুৱা। আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নাম তৰালী শইকীয়া। সকলোৱে মোক তৰা বুলিয়েই মাতে। তৰা, বৰ সুন্দৰ নাম। পাছে আপুনি ইয়ালৈ সদায় আহি আছে নেকি বাৰু? আজি প্ৰথম আহিছোঁ। বৰমাই ক'লে সন্ধিয়া পৰত হেনো নদীৰ পাৰৰ পৰিৱেশটো বৰ মনোমোহা হয়, সেয়েহে চাবৰ বাবে ওলাই আহিছোঁ। হয় নেকি? বৰমা বুলি ক'লে যে? আপোনালোকৰ পৰিয়ালৰ কোনোবা মানুহ আছে নেকি আমাৰ গাঁৱত? নাই, বৰমা মানে মই যি ঘৰ মানুহৰ তাত আছোঁ সেই ঘৰৰ বৰমাৰ কথা কৈছোঁ। কিন্তু আপুনি কাৰ ঘৰত আছে? সোধাই নাই নহয়। মই সত্য বৰুৱা বৰ্তাহঁতৰ ঘৰত আছোঁ। ইছ ৰাম, ইমান এখন ডাঙৰ গাঁৱত আপুনি সেই চিকটা বুঢ়াটো ঘৰহে পালেনে? হে ভগৱান, ৰক্ষা কৰিবা আৰু। ইমান ধুনীয়া ছোৱালীজনীক সেই ৰাক্ষসজনৰ হাতৰ পৰা উদ্ধাৰ কৰিবা আৰু প্ৰভু। আপুনি এইবোৰ কি কৈ আছে? বৰমা বৰ্তা ইমান ভাল মানুহ, তেওঁলোকৰ বিষয়ে এইবোৰ ক'বলৈ আপোনাৰ লাজ নালাগে নেকি? ইমান সহজ সৰল মানুহজনৰ বিষয়ে এনেকৈ কোনোবাই কয় নেকি? আপোনাক দেখাই শুনাই শিক্ষিত যেন লাগে, কিন্তু আপুনি এজন মানুহৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰিব বুলি বিশ্বাস কৰিব নোৱাৰি। আপুনি যি ক'লেও মই জানো, বৰমা বৰ্তা বহুত ভাল মানুহ, বৰ মৰমীয়াল মানুহ, বুজিছে? আপুনি নতুনকৈ আহিছে বাবে সেই মানুহজনৰ আচল ৰূপটো দেখা পোৱা নাই। কেইদিনমান পুৰণি হ'লেই গম পাব সেই মানুহজনৰ আচল চৰিত্ৰটো। কি যে চিকটা মানুহ নহয় সেইজন। আপুনি অলপ মনে মনে থাকিব পাৰিবনে? মই ইয়াত আপোনাৰ লেকচাৰ শুনিবলৈ অহা নাই, অলপ বতাহ খাবলৈ আহিছোঁ। আৰু এটা কথা, আপোনাক দেখাই শুনাই বৰ ভদ্ৰ যেন লাগিছিল, কিন্তু আপোনাৰ ব্যৱহাৰে আপোনাৰ আচল চৰিত্ৰ উদঙাই দিলে। আপোনাৰ লাজ নালাগেনে এজনী অচিনাকি ছোৱালীক এজন বয়োজ্যেষ্ঠ মানুহৰ কথা এনেকৈ ক'বলৈ? চিহ, বৰ নিৰ্লজ্জ মানুহে আপুনি। কি নিলাজ হে আপুনি? ইমান কথা কোৱাৰ পাছতো আপুনি হাঁহি আছে? আৰে ৰ'ব, আপুনি দেখোন বৰকৈ কথা ক'বলৈ লৈছে। আচলতে কি জানে, সত্য বৰুৱা মোৰ বৰদেউতা হয়। কি? মই আপোনাক জুখি চালোঁ। বৰদেউতাৰ কথা ক'লে আপুনি কিভাৱে ৰিয়েক্ট কৰে? কি? হয়, মই সত্য বৰুৱাৰ ভায়েকৰ পুত্ৰ, নাম আকাশ বৰুৱা। হয়তো এইকেইদিন আপুনি মোৰ নামটো বৰমাৰ মুখত প্ৰায় শুনি আছে। আপোনাৰ নামটো শুনা নাই, বেলেগ এটা নামহে সদায় বৰমাৰ মুখত শুনি আছোঁ। শুন, হয়নে? হয়। আপুনি কেনেকৈ গম পালে? আচলতে মোক সকলোৱে মৰমত শুন বুলিয়েই মাতে। অঁ, বেয়া নাপাব,
অলপ আপোনাৰ লগত ধেমালি কৰিলোঁ। বৰমা বৰদেউতা বহু ভাল মানুহ, সহজ সৰল মানুহ, গাঁৱলীয়াল মানুহ। বাহঁত বিয়া হৈ যোৱাৰ পাছত তেওঁলোক বৰ অকলশৰীয়া হৈ আছিল। এতিয়া ভালেই হ'ল দিয়ক, অন্ততঃ তেওঁলোকৰ এজন সাৰথি হ'ব। কথাটো বাৰু হয়। পিছে আপুনি ইয়ালৈ সদায় আহে নেকি? সদায় বুলি ক'ব নোৱাৰি, কিন্তু প্ৰায়ে আহোঁ। যদি কেতিয়াবা ক'ৰবালৈ যোৱা হয় তেন্তে অহা নহয়। আপুনি কিবা কৰে নেকি? নাই, নকৰোঁ। চাকৰিৰ সন্ধানত আছোঁ। আজিকালি যিহে দিনকাল পৰিছে, চাকৰি পাবলৈ বৰ কঠিন হৈ পৰিছে। 4 বছৰ আগতে বিয়ে শেষ কৰিলোঁ। এতিয়া অফিচে অফিচে ঘূৰি আছোঁ, ক'তো একো এটা যোগাৰ কৰিব পৰা নাই। এই বছৰটোৱে চেষ্টা কৰি চাম। যদি ক'তো একো এটা যোগাৰ কৰিব নোৱাৰোঁ তেনেহ'লে দেউতাৰ লগতে পথাৰতে খোজ দিম বুলি মনতে থিৰাং কৰি লৈছোঁ। নিজৰ ওপৰত বিশ্বাস ৰাখক। এদিন নহয় এদিন সকলো ঠিক হৈ যাব। কথাতে কয় নহয়, ধৈৰ্যৰ ফল সদায় মিঠা। চাব, এদিন আপোনাৰো সকলো ঠিক হৈ যাব। সেই আশাতেতো আজি 4টা বছৰ পাৰ কৰিলোঁ। আপোনাৰ লগত কথা পাতি থাকোঁতে সময়নো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। হয়, কথাত কথা ওলাই থাকোঁতে কেনেকৈনো আন্ধাৰ হ'ল গমেই নাপালোঁ। ঠিক আছে তেনেহ'লে, আজিলৈ ঘৰমুৱা হওঁ নে কি? ব'লক একেলগে যাওঁ। আকৌ কেতিয়াবা লগ পাম কোনোবা এটি শুভ ক্ষণত, অস্ত যোৱা বেলিৰ ৰং চাবলৈ, একে ঠাইত একে সময়ত। বৰ ধুনীয়াকৈ কাব্যিক ভাষাৰে কথা ক'ব জানে আপুনি। শুনিম কেতিয়াবা আপোনাৰ কবিতা, এনে এটি সন্ধিয়া যেতিয়া আকাশত থাকিব জোন আৰু তৰা। বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীৰ 2য় খণ্ডটো পাবলৈ আপোনালোকে অহা সপ্তাহলৈ অপেক্ষা কৰিব লাগিব। যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ লাভ ষ্টৰী টাইম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।